অকণমান আগুৱাই দিওঁ বুলি কৈ গৈছে। গৈ আৰু মোৰ ঘৰলৈ গৈ নাই। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টেঙাহোলা গাঁৱৰ পিতৃ নিৰঞ্জন গগৈ, মাতৃ জলি ৰাজখোৱা গগৈৰ পুত্ৰ লক্ষ্যপ্ৰভাত গগৈ ওৰফে মুন্না 18 বছৰ আজি প্ৰায় 5 দিন ধৰি সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ঘৰখনত যুৱকজনৰ হৈ লুকাচাৰৰ কিছু নিয়ম কৰাৰ পাছত বন্ধুকেইজনক আগবঢ়াবলৈ গৈ আজি পৰ্যন্ত ঘূৰি অহা নাই এই যুৱকজন। এতিয়া মাথো মাতৃয়ে অপেক্ষা কৰি আছে নিষ্পুত্ৰ ঘৰলৈ ঘূৰি অহালৈ। আমি চোৱাইছিলোঁ, তাৰ অকণমান মনটো মানে অধীৰ অধীৰ হৈ থাকে। তাৰপিছত মই চোৱালত ক'লে জলপান খুৱাবলৈ ক'লে। জলপান খুৱাইছিলোঁ 7:30মান বজাত। তাৰপাছত খুৱাই বোৱাই গৰুকে ল'ৰা 5টা মাতিছিলোঁ। তাৰপাছত খুৱাই বোৱাই বিদায় দিলত সি মানে অকণমান আগুৱাই দিওঁ বুলি কৈ গৈছে। গৈ আৰু মোৰ ঘৰলৈ গৈ নাই। আমাৰ টেঙাহোলাত মৰাণ গাঁৱত 2টামান বজালৈকে আছিলে। তাৰপিছত সি ঘৰলৈ নাহিলে। খবৰপাত গৈ ঘৰৰ নাম টেঙাহোলা। মোৰ নাম্বাৰটো 6001811110। কোনোবাই দেখে যদি কৈ দিয়ে জানা। আৰু তাৰ ইমান বুদ্ধি ল'ৰা নহয়, অকণমান কমজুৰি ল'ৰা। কিন্তু হ'লেও মানে তাৰ বিবেক একেবাৰে অকণমানো নহয়। এনেই তাৰ এড্ৰেছটো লিখিবলৈ দিলে মানে নিজৰ এড্ৰেছটো পাৰে। 2 নং টেঙাহোলা ডাকঘৰ আইগাঁও এনেকৈ পাৰে মানে লিখিব। আখৰবিলাক ইমান ভাল নহয় মানে পাৰে মানে লিখিব। এতিয়া পৰিয়ালৰ লোকে অঞ্চলটোৰ বিভিন্ন ঠাই বিচাৰ পোচাৰ কৰি যুৱকজনৰ সন্ধান উলিয়াব পৰা নাই। উপায়হীন হৈ সামাজিক মাধ্যমৰ যোগেদি নিখোজ যুৱকজনৰ সন্ধান পোৱাৰ আশাৰে বাট চাই ৰৈ আছে। যদি কোনো সদাশয় ব্যক্তিয়ে এই যুৱকজনক প্ৰত্যক্ষ কৰে তেনেহ'লে 6001818110 নম্বৰত কল কৰি খবৰ দিয়ে যেন।